আমি বিশেষ কিছুমান ৰীতি নিয়ম আমি ৰাখিছোঁ। এতিয়া আমি গোটেইখিনি আপোনাৰ লগত ব্যক্ত কৰিম। লগতে আমাৰ অসম চৰকাৰৰ জিলা প্ৰশাসনৰ পৰাও কিছু ব্যৱস্থা ৰাখিছে। সবিশেষ আপোনালোকৰ ওচৰত জ্ঞাত আছে, তেওঁলোকেও আপোনালোকক জনাব। এইবেলি আমাৰ অম্বুবাচী মহাযুগ 2025 বৰ্ষৰ অহা 22 জুন তাৰিখে দিনৰ 2:56 যোৱাৰ লগে লগে প্ৰবৃত্তি হ'ব। অৰ্থাৎ 22 দিনৰ দিনাখন 2:56 মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। আমাৰ এটা পৰম্পৰা আছে, 3 দিনলৈকে আমাৰ মাৰ দুৱাৰ বন্ধ থাকে। 23, 24, 25 3 দিন বন্ধ হ'ব। আৰু 26 তাৰিখে ৰাতিপুৱাই আমাৰ যিখিনি নিত্য কৰ্তব্য, অৰ্থাৎ দেৱীৰ স্নান পৰ্বৰ পৰা পূজা আদি যিখিনি হ'ব, সেইখিনি সমাপন কৰাৰ পাছত আমি তীৰ্থযাত্ৰীৰ কাৰণে দুৱাৰ মুকলি কৰি দিম। আৰু সকলোখিনি সৰ্বসাধাৰণ তীৰ্থযাত্ৰীয়ে সেইদিনা দিনাখন 26 তাৰিখে মাৰ দুৱাৰ আহি দৰ্শন ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। 26 তাৰিখ, 27 তাৰিখে আমাৰ অকল সৰ্বসাধাৰণ যাত্ৰীয়ে দৰ্শনৰ সুবিধা পাব। কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। যিখিনি সময় লাগে, যদি সেইটো হৈ যায়, আমি ভাবিছোঁ যে মানে সেইটো কোনেও ইচ্ছা কৰি ৰৈ যাব নোৱাৰে। যেতিয়া ভক্ত এজন সেই তোৰণ পাৰ হ'ব, তেওঁ এটা লাইনত সোমাই গ'ল, তেওঁ শাৰীত সোমাই গ'ল। গতিকে তেওঁৰ শাৰীটো এটা নিৰ্দিষ্ট গতিত গৈ সেই শাৰীটো আকৌ পুনৰ ঘূৰি আহি তেওঁলোকে ওলাই যাব লাগিব। গতিকে যিফালেদি ওলাই যাব, সেই সময়খিনি 3 ঘণ্টামানৰ ভিতৰত কমপ্লিট হৈ যাব বুলি আমি ভাবিছোঁ, বা 3 ঘণ্টা বা মেক্সিমাম 4 ঘণ্টাৰ ভিতৰত। নহয়, আমিতো তাতকৈ আগতে কৰিবলৈ চাম। আমি যিমান পাৰোঁ সোনকালে মানুহখিনিক লৈ যাবলৈ চাম। আৰু তদুপৰি যিখিনি ভূমিস্খলন মানে লেণ্ডশ্লাইড প্ৰোন যিখিনি এৰিয়া আছে, য'ত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে, আশংকা আছে, সেই ঠাইখিনিত আমাৰ বিশেষ ব্যৱস্থা থাকিব। আমাৰ পুলিচ থাকিব, SDRF থাকিব, যাতে সেই ঠাইখিনিত আমি ভক্তসকলক আমি তৎক্ষণাত সেই ঠাইখিনি পাৰ কৰাব পাৰোঁ, বা ভগৱানে নকৰক কিবা এটা হ'লেও যাতে লগে লগে ব্যৱস্থা কৰিব পৰা যায়, সেই তাত বিহিত ব্যৱস্থা থাকিব। আৰু তদুপৰি এই সময়খিনিত আমাৰ যে আমাৰ বাৰে বাৰে আমাৰ দলৈ মহোদয়ে কৈছে যে এই যিখিনি অম্বুবাচী মহাযুগৰ সময়, এইখিনি আমাৰ সকলোৰে বিশ্বাস, মায়ে এইখিনি সময় শান্তি বিচাৰে, মৌনতা বিচাৰে। গতিকে এই এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ যিটো এটা প্ৰৱণতা দেখা যায়, সেই হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিবলৈ আমি এইবাৰ নিদিম।